সকলোকে নমস্কাৰ জনাই পোহৰ 24x7 নিউজ চেনেলৰ মাছমজিয়া মই যোৰহাট ভূমিকম্প ৰূপান্তৰ লগতে আছে সতীৰ্থ জ্যোতিপ্ৰসাদ বৰঠাকুৰ হয় বিশেষ এটা গভীৰ আলোচনা কৰিবলগীয়া হৈছে কিয়নো আচলতে আমাৰ কেৱল পানী আচলতে বানপানীয়ে বিৰাটী তাণ্ডৱ সৃষ্টি কৰিছে আমি নিউজ আপোনালোকৰ মাজত প্ৰচাৰ কৰি আছোঁ নিউজ আপোনালোকৰ মাজত আমি বজাই আছোঁ আচলতে এনেকুৱা হৈছে কোনোবা এজন ঢুকাইছে কোনোবা এজন হয় উটি গৈছে আৰু গৰু ছাগলীবিলাকৰতো কথা ক'বই নালাগে যথেষ্ট মানুহ আচলতে সাৱধানতা হোৱাটো বহুতেই আচলতে মই ভাবোঁ ভাল আৰু এই ক্ষেত্ৰত আপুনি মোতকৈও জ্ঞাত গতিকে অলপমান ৰাইজক কি কয় সঁচাকৈ এটা বিস্তীৰ্ণ অঞ্চল মানে অতিকে দুখ লগা এখন ছবি আমাৰ চকুৰ আগত জিলিকি আছে চকুৰ আগত সন্মুখত উপস্থিত হৈ আছে বুলি ক'ব লাগিব য'তেই যাওঁ ততেই পানী কোনো এটা ৰাস্তা মেইন ৰোডলৈ যাবলৈ সক্ষম নহয় সকলোতে বাট পথ চিটি ভাগি অৱস্থা নাইকিয়া হৈছে বিশেষত অকণমান পানীৰ কাৰণে খোৱা পানীৰ কাৰণেও বহু ব্যক্তি মানে এতিয়াও বিপদজনক অৱস্থাতেই আছে বুলি আমি গম পাইছোঁ আমি যিমান দূৰ সম্ভৱ আমি সকলোৰে ওচৰতে এপাক আমি মাৰিছোঁ নাই মৰা বুলি ক'ব নোৱাৰি কিন্তু কিছুমান এনেকুৱা জেগা আছে তাত আমি গৈ উপস্থিত হ'ব নোৱাৰোঁ হ'বলৈ অলপ প্ৰব্লেম হৈ যায় সেয়েহে আমি ইয়াৰ পৰা এই চেনেলৰ মাজেদি আমি ইয়াকে অনুৰোধ জনাইছোঁ যে যেই পাৰে নিজৰ বন্ধু হিচাপে নিজৰ জ্ঞাতি হিচাপে নিজৰ অসমৰ নিজৰ স্থানীয় বাসিন্দা হিচাপে যেনেকৈ পাৰে তেনেকৈ ই আবদ্ধ হৈ থকা মানুহখিনিক পৰিয়ালখিনিলৈ যি পাৰে সহায় সহযোগিতা আগবঢ়াওক তেখেতলোকৰ মানে খাদ্যৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা আহিছে এই সমস্যাখিনিত অকণমান গুৰুত্ব দিয়ক চৰকাৰ বা প্ৰশাসনলৈ বাট চাই থাকি লাভ নাই তেওঁলোকে সময় অনুযায়ী বস্তু দিলেও হয় কেতিয়াবা দিব পৰা অৱস্থা নহয় ক'ৰবাত নহয় তাৰ ওপৰত বিভিন্ন ধৰণৰ কথা হৈ থাকে কিন্তু মানুহৰ জীৱনটো অতিকে সংকটময় জীৱন গতিকে এই অঞ্চলটোত যি পাৰে তেখেতলোকক অকণমান সহায় আগবঢ়ালে তেখেতলোকো মানে বিভিন্ন ধৰণৰ ক্ষেত্ৰত অলপ সকাহ হ'ব বুলি মই ভাবোঁ আৰু লগতে কণ মহিলাসকল বা কণ শিশুসকলক আমি অভিভাৱকসকলক উদ্দেশ্য কৰি কৈছোঁ যে যিহেতু কাহানিও নোহোৱা নোপোজা ঘটনা কিছুমান ইয়াত হৈছে ইয়াত মানে এনেকুৱা বানপানী আগতে হোৱা নাছিলে আমাৰ এই অঞ্চলত গতিকে সেই কণমানি ল'ৰাখিনি বা নিজৰ সন্তানটিৰ ওপৰত চকু ৰাখক ঘপককৈ পানীৰ কাষলৈ যাবলৈ নিদিব পটককৈ পানীৰ যি কালৰূপ সেই কালৰূপৰ মহিমা প্ৰকৃতিৰ যি মহিমা প্ৰাকৃতিক দুৰ্যোগ বুলি কয় তাক মনুষ্যই কেতিয়াও মানে বাধা দি ৰাখিব নোৱাৰে গতিকে সকলোকে আমি এটাই অনুৰোধ জনাইছোঁ সকলো সতৰ্ক হৈ থাকক সজাগ হৈ থাকক কোন মুহূৰ্তত কেতিয়া কি হৈ যায় প্ৰভু ভগৱন্তৰ বাহিৰে আৰু প্ৰকৃতিৰ যি এক কালৰূপ আমি কাহানিও নেদেখা যিহেতু সকলোৱে সজাগ আৰু সচেতন হৈ থকাটোকে আমি কামনা কৰিছোঁ হয় শেষত জ্যোতিপ্ৰসাদ বৰঠাকুৰ ডাঙৰীয়াটো নিশ্চয় ক'লেই বা আমি আচলতে এইবিলাক ক'বলগীয়া কথাই নহয় সকলোৱে জানেই তথাপি আমি আজি আচলতে বিশেষকৈ ক'লৈ যাব পৰা নাই গতিকে আমি অকণমান আলোচনা কৰি ৰাইজৰ মাজত যি পাৰোঁ তাকে অকণমান আগবঢ়াইছোঁ শেষত জ্যোতিপ্ৰসাদ বৰঠাকুৰ আৰু মই ৰূপান্তৰ ৰাজখোৱাই আমাৰ পোহৰ 24x7 নিউজ চেনেলৰ মাছমজিয়াৰ পৰাই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ